কোটি জিত জগত কুলহাতা সাধু বান্ধব সাধু বান্ধব প্রবেশ করুতা কৃষ্ণ কাম কোটি জিত জনকো ধাতা সাধু বান্ধব সাধু বান্ধব প্রবখর ভিড় তাল একদম গত গুরু কয়
ওম ধ্বনিরে তেমেরা সন্ন দখদিকি ফেরি প্রকাশি উঠে বিপুল ব্রহ্মাণ্ড তাকে কেন্দ্র করে দাপর জগৎ জন্মলভী দৈবকীর গর্ভ কৃষ্ণ নামে নর রূপে ধরিছো অবতার জগতৰ সজক পালক হং হাৰক আমি আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মৰ হয় প্ৰাদুৰ্ভাৱ দুষ্টক দমন সন্তক পালন কৰিবৰ বাবে যোগে যোগে ভিন্ন ৰূপে আমি ধৰো অৱতাৰ জীবর মুক্তির পথ তপ জপ যজ্ঞ ধ্যান সপ্ত বৈকুণ্ঠর গৰাকী আমি জীবন জগতৰ আমি প্রাণ জীবন জগতৰ আমি প্রাণ জীবন জগতৰ আমি প্রাণ কৃষ্ণায় বাসুদেবায় হরবে পরমাত্মনে প্রণতক্লেশনাশায় গোবিন্দায় নমো নমঃ নমো ব্রহ্মণ্যদেবায় গো ব্রহ্মণ্যহিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ সত্য যুগত যেতিয়া পৃথিৱী উদ্ধাৰৰ হেতু বড় ৰূপে অৱতাৰ কৰিলো ধাৰণ উপেক্ষিব নোৱাৰি বসুমতীৰ কাতৰ প্ৰাৰ্থনা পত্নী ৰূপে কৰিলো গ্ৰহণ আমাৰ ঋষাতে তিনি কল্প গৰ্ভত ধাৰণ কৰি আপোন সন্তান জনকৰ যজ্ঞ ভূমিত জন্ম দিলে বসুধাই এটি সন্তান বল বীৰ্যৱান নৰক নৰক নামেৰে তাক জানিলে জগতে কিন্তু মাতৃ বুলি বসুধাক যাৰ সন্তানৰ দেৱতা দানৱ কোনেও নিদিলে সন্মান একমাত্ৰ জনকৰ বাদে নেমিলিল কতো তেওঁৰ আশ্ৰয়ৰ স্থান সেয়ে বসুমতীয়ে ভুগিছে আজিও অশেষ যন্ত্ৰণা এইবাৰ ময়ে ইয়াৰ উপায়ৰ বাট উলিয়াম আকৌ এবাৰ দেখিব জগতে কিদৰে ধৰ্ম ৰক্ষা কৰিছে কৃষ্ণই যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় Tắc thực thấy, đi tìm thấy, tắc thực thấy, đi tìm thấy, chích thấy, đi tìm thấy. Huyết đi tắc, tắc, thế này tắc, huyết ta thế này tắc, thấy cái nó thì cầu.
হীরা হেই দৈবকী আর রোহিণীর গর্ভতে জনমলোভী কৃষ্ণ আর বলরাম আমি দুই ভাইয়ে দুর্জনক নিধন করি দ্বারকা স্থাপন করিলু সমুদ্রর বৈক্ষক বাহু বলে জগতে যিনি হলধর নাম করিল বিখ্যাত কিন্তু কেতিয়াবা ভাব হয় যুদ্ধ বিগ্ৰহতকৈ মুখ্য প্ৰাপ্তিহে যেন হ'ব লাগে জীৱনৰ একমাত্ৰ ব্ৰত সেয়েহে তীৰ্থস্থানে গমনৰ যি হেঁপাহ মই ৰাখিছো মনত ভাই কৃষ্ণৰ সৈতে আলোচনাত মিলিত হওঁগৈ এই বিষয়ত মাধৱৰ হৃদয়ৰ প্ৰিয়া দেৱী সত্যভামা দেৱী সত্যভামা আহা এই কথা ভাবিলেই মন মোৰ হৈ উঠে ব্যাকুল স্বামী সং পাবলৈ আজি বাৰু নাথ কেনি গুচি গ'ল নাথে নাথ
মই নিজেই গৈ চাই আহোঁগৈ প্ৰিয়ে নাথ প্ৰিয়ে সত্যভামা নাথ অতপৰে ক'ত আছে নাথ 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 আপোনাক আজি ইমান চিন্তিত দেখিছো কিয় প্ৰিয়ে মায়েৰে আৱৰাই সুন্দৰ সংসাৰত ভক্তই হ'ল মোৰ পৰম ধন ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে যুগে যুগে ভিন্ন ৰূপ ধাৰণ কৰি দুষ্টক দমন আৰু শান্তক জানো পালন কৰা নাই জানো নাথ কিন্তু আপোনাৰ মনত আজি যি বিঘাত দেখিছো এনে বিঘাতটো মই আগতে কেতিয়াও দেখা নাই প্ৰিয়ে নাথ প্ৰাগজ্যোতিষৰ ৰজা ঘটকাসুৰ প্ৰিয়ে মহা অত্যাচাৰী আৰু উৎপীড় হৈ উঠিছে তাৰ পাপ কৰ্ম আৰু অত্যাচাৰত মানৱ আৰু দেৱকুলকে ধৰি সকলো বিপদত পৰিছে গতিকে দুষ্ট ঘটকাসুৰক নিধন কৰি প্ৰাগজ্যোতিষত শান্তি স্থাপন কৰিবৰ বাবে মই এক উপায় চিন্তা কৰিছো নাথ ঘটকাসুৰক নিধন কৰাৰ কিনো উপায় চিন্তা কৰিছে সেইটো আহি আমাক অত্যাচাৰ উৎপীড়ন কৰি আমাৰ ৰাজ্যক আক্ৰমণ কৰাহি নাই প্ৰিয়ে নাথ তুমি নবুজাটো স্বাভাৱিক শুনা প্ৰিয়ে নাথ দেৱী বসুমতীয়ে তেওঁৰ পুত্ৰ নৰকক জনক ৰজাৰ ঘৰত ভাতৃৰূপে কত্যায়নী হৈ ছদ্মভিক ধৰি তুলি তালি কৰিলে ডাঙৰ নৰক মোৰ আপোনজন গতিকে তাৰ দ্বাৰাই দুষ্ট ঘটকাসুৰক বধ কৰি নৰককেই প্ৰাগজ্যোতিষৰ ৰজা পতাৰ সিদ্ধান্ত মই কৰিছো গ্ৰহণ সময়ত তুমি সকলো বুজিবা এতিয়া যোৱা খন্তেক বিশ্ৰাম কৰা দেবী হে প্রভু নারায়ণ, হে দয়াময়, হে অভাগী
কিয় ইমান যন্ত্ৰণা দিছা প্ৰভু? মাতৃ হৈ প্ৰকাশিব পৰা নাই নিদাৰুণ ব্যথা। কিমান সহিম আৰু মই যাতনাৰ ভাবিছিলো তোমাৰ ঔৰস যাতন নৰকে স্থান পাব উচ্চ আসনত। কিন্তু প্ৰভু মনৰ আশা মোৰ মনতে ৰল প্ৰভু। কাষত থাকিও প্ৰকাশিব নোৱাৰিলো মাতৃৰ পৰিচয়। যাক ক'ব নোৱাৰিলো পিতৃৰ ঠিকনা। কি বেদনাত জহিছে মাতৃ। তুমি জানো এবাৰ ভাবি চাইছায়ে নাই বসুমতী ইমান অধৈৰ্য হলে নহব। পুনৰবাৰ চেষ্টা কৰি নৰকক মাতৃৰ পৰিচয় দিবই লাগিব। তেতিয়াই শান্ত হব দুখনিৰ মাতৃৰ প্ৰসৱ বেদনা। যাওঁ মই পুত্ৰ নৰকৰ ওচৰলৈ যাওঁ। আরে ভাগ সেনাপতি দেৱজী মহাৰাজ সুৱাসনে মোৰ ৰাজ্যৰে সকলো প্ৰজাই মোৰ গুণগানে কৰিছেনে সদায়। মোৰ বীৰত্ব বীৰ্য শৌৰ্য পৃথিৱীৰ চাৰিওদিশে হৈছেনে প্ৰকাশ। মহাৰাজ কোৱা ৰলা কিয়? যত মনে আছে ব্ৰাহ্মণী বৈষ্ণৱী সকলোটিয়ে মোৰ ৰাজ্য কৰিছেনে ত্যাগ। নিমখ কিয়? মহারাজ অতি দুঃখিত যদিও রাজ কাৰ্যকে নিজ কৰ্তব্য বুলি ভাবি মই আপোনাৰ আগত প্ৰকাশ কৰিবই লাগিব মহাৰাজ। আমাৰ ৰাজ্যৰ সকলো প্ৰজাই আপোনাৰ শাসনত অস্তিষ্ঠ হৈ আজি আপোনাৰ বিপক্ষে মৃত্যুৰ ঘোষণা কৰিবলৈ চেষ্টা কৰিছে মহাৰাজ। আৰু আপোনাৰ সেনাগণে প্ৰজাৰ ওপৰত চলোৱা অত্যাচাৰত অস্তিত্ব হৈ আপোনাৰ প্ৰজাগণে আপোনাৰ বিৰুদ্ধে মৃত্যুৰ ঘোষণা কৰিছে মহাৰাজ।
জব্দ হোৱা সেনাপতি মহারাজ ৰাজ্যৰ প্ৰধান সেনাপতিৰ মুখত এনে কাপুৰু খালি কথা শুনাটো মই বঞ্চ নকৰো। যোৱা বিদ্ৰোহীগণৰ ঘৰে বাহিৰে অগ্নি সংযোগ কৰি এই বিদ্ৰোহ অতি কঠোৰভাৱে দমন কৰা। কিন্তু মহারাজ যোৱা, কোনো কিন্তু নাই। প্ৰথমে মোৰ আদেশ পালন কৰা, তাৰ পাছত তোমাৰ উপদেশ শুনাবা। মহারাজ শিৰোধাৰ্য আদেশ আপোনাৰ, মই কৰ্তব্যৰ যাওঁ। কিন্তু মহারাজ যোৱাৰ আগতে মাত্ৰ এটি কথা কৈ যাওঁ, ইয়াৰ পৰিণাম কিন্তু অতি ভয়াবহ হৈ উঠিব। দেৱজিৎ, পৰিণাম এই ঘটকাসুৰে কোনো দিনেই পৰিণামলৈ ভয় কৰা নাই আৰু নকৰো পাপী। মোক লাগে মাথো কিৰাতৰে জোখে মানে আজি মন মোৰ বাৰে বাৰে হয় বিচলিত। ধাত্ৰী আইৰ কথাই যদি সঁচা হয়, তেন্তে জনক নিপতি মোৰে নহয় পিতৃ। যদি এই সত্য, তেন্তে মই কাৰ ঔৰসজাত সন্তান? কিদৰে মানি লম এই নিদাৰুণ সত্য? যাৰ আশ্ৰয়তে লালিত পালিত তেওঁ মোৰ জন্মদাতা নহয়, তেন্তে কোন মই? কেনেদৰেই জন্মিলো ধৰা? এতিয়া মই কোন দিশে কৰো গমন? ৰবা নৰক, ৰবা। তুমি মোৰ পুত্ৰ বাছা আৰু মই তোমাৰ জন্মদায়িনী মাতৃ। অসম্ভৱ, অসম্ভৱ। ই কেতিয়াও হ'ব নোৱাৰে। ইমানকে জানো মই মিথিলাৰ ৰাজমাতা মাতৃ মোৰ নিপতি জন। তেনেস্থলতে ধাত্ৰী আই কেনেদৰে তুমি মাতৃ হোৱা মোৰ? বাছা নৰক,
প্ৰকাশিত সত্য কথাকে মই তোমাৰ জন্মদায়িনী মোৰ এই দিহামতে লালিত পালিত তুমি জনকৰ ঘৰে কোন তুমি দিয়া মোক সত্য পৰিচয় সন্মুখত নাৰাখি মিছা বদন পুত্ৰ নৰ এই ধাত্ৰী মাতৃ তোমাৰ দেৱী বসুমতী সপোন কাহিনী যেন লাগিছে সকলো অতি অলৌকিক কথা নহয় নহয় বিশ্বাস মোৰ মনত সংশয় তুমি নানিবা সমূলি আশা তুমি মাতৃৰ কাষত তুমি হলা বসুধানন্দন সঁচাকৈ মাতৃ বসুমতী তোমাৰ সঁচাকৈ মাতৃ বসুমতী তোমাৰ সঁচাকৈ মাতৃ বসুমতী তোমাৰ প্ৰকাশিছে আকাশ বাণী একেই কথা বসুন্ধৰা বসুমতী ধৰিত্ৰী মাতৃ যাৰ মই তেন্তে পুত্ৰ বসুধাৰ বিয়া পদধূলা পুত্ৰক তোমাৰ নিঘিনাই উঠা বাঞ্চা দীৰ্ঘ জীৱী হোৱা কোৱা হেৰাছে নেহি জননী মাতৃৰ পৰিচয় দিলা যেতিয়া কোন বংশত জন্ম মোৰ কোন মোৰ পিতা হে প্ৰভু হে দয়াময় এতিয়া কি কৰোঁ মই মিছাতে পুত্ৰৰ মুখত কান্দিবই মই অতদিনে জানিছিল রাজপুত্র মই আজ কিন্তু ভাঙিল খপন মাতৃ তুমি নিজ মুখে করিছা প্রকাশ আকাশ বানিয়ে তাতে কি সে সমর্থন নহময় সাধারণ রজার কোরে আচরিত কেনুতা দেখিলা জননী বিচারিব খোঁজা দেখি পিতৃর পরিচয় মাতৃচার বিশ্বধাত্রী দেবী বসুমতী পিতৃতার নহয় সাধারণ পুরুষ আজি খন্তে নরকর হিয়া খনিতে তোমার এই ভক্তি সিংহাসন সযতনে করিছো স্থাপন নিজ গুণে বহি মোৰ হৃদয় এখনত ধন্য কৰা পুত্ৰৰ জনম কাষতে বহুৱাই শক্তিবান পুণ্যবান মহান পুৰুষ পিতৃক এই হতভগা নৰকে অজানিতে চাই তোমালোকৰ যুগল মূৰতি ধন্য হওক নৰক পুণ্য হলিলত স্নান কৰ্মই জন্ম গৌৰৱত এই হেতু কোৱা ভাঙি পাতি কোন মোৰ পিতা হয় যদি অশুভ বতৰা মনত জানো নাপাবাবে যায় হয় যদি অশুভ বতৰা সহিম মই তজুক কিন্তু হয় যদি আনন্দৰ বাণী জন্ম মোৰ বৃক্ষবান পিতৃৰ ৰখতে তেতিয়া নহবনে বাৰু আনন্দৰ বতৰা কোৱা শীঘ্ৰে কোন মোৰ পিতা তেন্তে শুনা বাচ্চা কোৱাই অতি ভাগ্যবান তুমি জন্ম তব বিষ্ণুৰ পিতৃ তোমাৰ বৰাহ ৰূপী দেৱনাৰায়ণ ধৰিত্ৰী জন্মদাত্ৰী আৰু পিতৃ মোৰ দেৱনাৰায়ণ বিষ্ণু পিতৃ মই মোৰ প্ৰতি শিৰে শিৰে পুনৰবাৰ প্ৰণিপাত কৰগ্ৰহণ যদিও জন্ম তোমাৰ বিষ্ণুৰ ঔৰখন একমাত্ৰ জনক ৰাজৰ মানে কোনেও আমাক নিদিলে সকলোৱে অৱহেলা কৰিলে তোমাক কি আচৰিত আকাশ পাতাল স্বৰ্গ মধ্য
কৈলাসক কুলত মূলে মিলিল আশ্রয় দেবতা বিধাতা সকলে কেৱল জানক বুলি কি নাভাবে লুকুৱালে মোক পৰিলে মনত কি কথা হাকি চাই সিয়া মোৰ অশুভ কম মই সকলো বিপৰীত আগেই তাৰ পৰা দান কৰোঁ প্ৰাগজ্যোতিষৰ ৰাজসিংহাসন প্ৰাগজ্যোতিষৰ সিংহাসন বাচাও কেৱল সিংহাসনেই নহয় দেখি তোমাৰ ৰুদ্ৰৰূপ শুনি তোমাৰ কণ্ঠস্বৰ দেৱেন্দ্ৰৰ সিংহাসন হ'ব কম্পমান আগৰ লৰিব ধুমুহা মৰিব নাচ ৰাজ্যত লাগিব খৰচ অভিনৱ অভূতপূৰ্ব মহোৎসৱ হ'ব প্ৰাগজ্যোতিষত হৱা চোৱা বাচা তোমাৰ কঁপিব লাগিছে হৱা চোৱা বাচা তোমাৰ ভয়ত যুৱৰাজ কেনেদৰে কঁপিব লাগিছে দেৱেন্দ্ৰ বলা নৰক আজি সন্তেৰতা তুমি প্ৰাগজ্যোতিষত অমরাবতীর অধীশ্বরে দেব পুরন্দরময় শুয়ে আছে দেব সেনাপতি কার্তিক হিবর্তন হয়ে বাওয়ে আছে বেগবন্ত বায়ুরাজ পবন কুমার পরম দুর্লভ অমৃতে ভক্ষণ করি নাম ললু আমি অমরি দেবতা আছে জানো ইয়াত কৈ আৰু আনন্দৰ কথা দেৱৰাজ যদিও আমি অমৰত্ব কৰিছো গ্ৰহণ তথাপিও প্ৰতিপল সাৱধান হৈ থকাটো অতি প্ৰয়োজন দেৱৰাজ সেনাপতি কাৰ্তিকে উচিত কথাই ব্যক্ত কৰিছে প্ৰলয়ৰ সূত্ৰপাতে আৰম্ভ হৈছে মধ্যতে কি ক'লে পৱন দে
পলয়ৰ সূত্ৰপাত। দেৱৰাজ তাহাৰ আগতে সাজু কৰক অমৰ বাহিনী অলপতে খবৰণ দেৱতাৰ সমে মৈত্যৰ নৰকে যুদ্ধ সহ্য কৰিছে স্বৰ্গৰ অভিমুখে। নৰক 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 বসুমতীৰ জাৰজী দেৱৰাজ নৰক। একালত আশ্ৰয় বিচাৰি আহিছিল আমাৰ দুৱাৰে। দেৱৰাজ ঠিকই এতিয়াও জীৱিত। সিদিনা বসুমতীক কৰা অপমানৰ প্ৰতিফল ভুগিব লাগিব আমি দেৱতা সমাজে। দেৱৰাজ আহিলেও শত শত মৈত্যৰ নৰক তাত দেখা নাই মই কোনো চিন্তাৰ কাৰণ। প্ৰৱেশে যদি নৰক স্বৰ্গ ৰাজ্যত এক বজ্ৰঘাতে ধ্বংস হবহি। দেৱৰাজ স্বৰ্গ জয় জাৰজৰ মাথো ওলে কল্পনা। দেৱৰাজ নৰকৰ যুদ্ধ সজ্জা কল্পনা নহয়, ইচ্ছা মাথো তাৰ স্বৰ্গ ধ্বংস। আমি বসুমতীক কৰা অপমানৰ প্ৰতিশোধ লোৱা। বায়ুৰাজ স্বৰ্গ ধ্বংস অপমানৰ প্ৰতিশোধ এনে বাক্য উচ্চাৰে জাৰজ নৰকে আদেশ কৰক দেৱৰাজ, নিমিষতে ধ্বংস কৰি আহো নৰকৰ দল। বুজিছো সকলো মাতৃ নিন্দাই তাৰ যথেষ্ট নহল। বিচাৰিছে আত্মনাশে বজ্ৰপাণিৰ হাতে। বেশ কথা প্ৰদান কৰিম মুক্ত হস্তে, নহও কৃপণী। সাজা হবে দেৱসেনা বজোৱা দুন্দুভি মাতি আনা অগ্নি উল্কা আনা মোৰ বজ্ৰ। দেখুৱা জাৰজক দেৱতাৰি শক্তি কিমান। জয় দেৱৰাজেন্দ্ৰৰ, জয় দেৱৰাজেন্দ্ৰৰ, জয় 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 জয়। অমৰাৱতী ৰক্ষাৰ বাবে সদায় থাকিব প্ৰস্তুত। আজিলৈ সভা ভংগ কৰিলো। ওয়ারে মহারঞ্জে চলি যাই বিষ্ণু রণ হরিয় কৃষ্ণ রণ। ওয়ারে অতি বীর নর কিছু অতি কেতু জন হরিয় অতি কেতু জন। মাথি আজ্ঞা পালন করি করিবা অসুৰৰ জয়ধ্বৰ্য। আজি তোমাক প্ৰাগজ্যোতিষৰ সিংহাসনত বহুৱাই অসুৰ ৰাজত্ব কৰিম প্ৰতিষ্ঠা। প্ৰাগজ্যোতিষৰ সিংহাসন কৰি আৰোহণ প্ৰখ্যাত হবা তুমি নৰকাসুৰ নামে। নৰকাসুৰ কিন্তু কোনো কিন্তু নাই বাচা, কোনো কিন্তু নাই। অন্তৰত যি দাবানল জ্বলিছে সন্নিশে, সেই দাবানল কেৱল তোমাৰ আখুৰিকতাৰেহে নুমৰিব পাৰিব। এইখন অতি সমাগত আহা বাচা, প্ৰৱেশ কৰোঁ আমি প্ৰাগজ্যোতিষত। ভাই কৃষ্ণ, কোৱা দাদা। বহু দিনৰ পৰা এটা কথা ভাবি আছো মই, কিন্তু কাৰ্যতহে পৰিণত হোৱা নাই। এইবাৰ নিশ্চয় কৰিম সাধন। মই মাথো তোমাক জনাবলৈহে আহিলো। কোৱা দাদা, তোমাৰ মনৰ কামনা নিশ্চয় পূৰণ হ'ব। তেন্তে শুনা ভাই। কোৱা দাদা। মই কিছুদিনৰ বাবে দ্বাৰকা এৰি তীৰ্থস্থান গমনলৈ যাব খুজিছো।
মোৰ এই ভ্ৰমণ কালত এই দ্বাৰকাৰ ৰাজ্যভাৰ তোমাক কৰিলো অৰ্পণ, কিন্তু চাবা চাবা যাতে শত্ৰুৱে বিঘিনি ঘটাব নোৱাৰে। দাদা, যোৱাৰ কথা যেতিয়া থিৰাং কৰিলাই তেন্তে ৰোৱাৰ অৱকাশ নাই। যোৱা দাদা, মই তোমাৰ গুৰু দায়িত্ব কৰিম বহন। দাদা, কিন্তু বেছি দিন নকৰিবা। তোমাৰ পিনে অকলশৰীয়া হ'ম মই, অকলশৰীয়া হ'ব গোটেই দ্বাৰকাবাসী। তেন্তে পলমৰ কোনো নেদেখো কাৰণ, আজি মই যাত্ৰাৰ কৰো আয়োজন। যোৱা দাদা। যোৱা দাদা, মনৰ অভিলাষ পূৰ্ণ হওক তোমাৰ। আৰু ময়ো যাওঁ গতিবিধি লক্ষ্য কৰোগৈ বসুধা কুমাৰৰ। মাতৃ আজ্ঞা পালি আহিছে নৰক প্ৰাগজ্যোতিষ আক্ৰমণৰ হেতু। মাতৃৰ প্ৰতি থকা অগাধ স্নেহে অকৰ্ম কৰা বতাক আখৰিক প্ৰবৃত্তিত পূজ্যাবসী। আকৌ এবাৰ দেখিব জগতে নাৰী শক্তিৰ মহত্ব কিমান। যথা ধৰ্ম তথা জয় জানিবা নিশ্চয়। শুনো দূৰতে কাৰ জয় ধ্বনি শুনি আছো প্ৰাগজ্যোতিষৰ সিংহ দুৱাৰত। কোনে কি বিচাৰি আহিছে ইয়ালৈ? তৎকালে যুদ্ধৰ কৰা আয়োজন। মহাৰাজ, কিন্তু এই যুদ্ধই মাতিব বিঘিনি। মহাপ্ৰতাপী সেই নৰক আটোকৈ আচৰিত তাৰ সেই ৰণকৌশল। দেৱজিৎ, তুৰন্ত মোৰ ৰাজ্য পালন কৰা। ভীৰ উত্তৰে নিদিব প্ৰমাণে আপোন বলবীৰ্যৰ। শুনা, যেতিয়ালৈকে হাতত থাকিব এই মন্তপুত তৰোৱাল, তেতিয়ালৈকে মোৰ মৃত্যু অসম্ভৱ। তুমি মাথো যুদ্ধৰ কৰা আয়োজন। এই প্ৰাগজ্যোতিষৰ অত্যাচাৰী ৰজা ঘটকাসুৰ, এওঁকে বধ কৰি হ'ব লাগিব তুমি প্ৰাগজ্যোতিষৰ সমৰ্থ শাসক। কি কলি পাপিষ্ঠিনী নাৰী? ঘটকাসুৰ, দেশত মোৰ ৰাজ্যত কৰিলি অনাধিকাৰ প্ৰৱেশ। নাজানো নেকি নেতি সমৰৰ চোৰৰ দৰে আক্ৰমিছ মোৰ ৰাজ্য। এতিয়াও দিওঁ তহঁতক হিত উপদেশ, তুৰন্তে বাহিৰ হৈ যা মোৰ ৰাজ্যৰ পৰা। নিশ্বাস পালন নকৰা ৰাজন, দিও তোমাক হিত উপদেশ। মাতৃৰ চৰণত হোৱা শৰণাগত, তেতিয়াহে মুক্তি পাবা নৰকৰ হাতৰ। লাজ তোৰ নালাগেনে অধম? ঘটকাসুৰ, আজিও যাৰ নাই পিতৃৰ পৰিচয়। লাজ লৈ মাতৃয়ে তোকে ধৰিছিলে আশ্ৰয় বিচাৰি দুৱাৰে দুৱাৰে। এই প্ৰতিটা নাৰীৰ চৰণতে ঘৃণত কৰিব এই ঘটকাসুৰে। হাঁহি উঠে তোৰ কথা শুনি। যে বিদ্ৰোহে প্ৰৱেশ কৰিলি প্ৰাগজ্যোতিষৰে, হৰি পিনে সেই বিদ্ৰোহে ৰাখিব তোৰ। মাতৃৰ সহকাৰে আক্ৰমণ কৰিলি মোৰ ৰাজ্য। সেই মাতৃয়ে কাত্যায়নী ছদ্ম নাম লৈ কৰিছিল তোকে লালন পালনে জলকৰ ঘৰত। যাৰ নিজৰে পৰিচয় নাই, তেওঁ আকৌ চাব খোজে তোকে প্ৰাগজ্যোতিষৰ সিংহাসনত।
সাবধান নিষ্মতি ঘটকাসুর উচ্চরাগত মাতৃক অপমান কৰি নৰকক খুৰ কৰি নতুলিবি দুৰ্মতি আহিলেও হতাহত হেনানি তোৰ চাওঁ আজি কোনে ৰক্ষা কৰে তোক নৰকৰ হাতৰ পৰা বেশ তেন্তে চাওঁ বাৰু কত ৰণকৌশল শিকিলে জানোচ নৰকে সেনাপতি আক্ৰমণ কৰা অখুৰ নৰকক লাগিলে ঘূৰ নৰক ঘটকা খুৰ দুয়ো মহাবীৰ Zikhei das Tau, Tigrau, das Tau, Takhei das Tau, Tigrau, Kit. Zikhei das Tau, Tigrau, das Tau, Takhei das Tau, Tigrau, Kit. Hei, Dhina, Diti, Dhina, Hei, Hei, Diti, Hei, Hei. দেৱদূতক তুমি মুক্তি কৰি যা এও তোমাৰ ভাতৃস্বৰূপ আহা সেনাপতি মই তোমাক মুক্তি কৰি দিছোঁ পিছে তুমি নৰকক সহায় কৰিব লাগিব যাতে আমি প্ৰাগজ্যোতিষত আমাৰ ৰাজত্ব স্থাপন কৰিব পাৰোঁ তোমাৰ আদেশ পালনৰ বাবে মই সদায় প্ৰস্তুত মাতৃ আহা দেৱজিৎ আজিৰ পৰা তুমি মোৰ বন্ধু হলা এতিয়া বলা সকলোকে আমি ঘটকাসুৰক নিধন কৰি প্ৰাগজ্যোতিষ আমাৰ অধীনলৈ আনো তেনেদৰে নহয় বাছা ঘটকাসুৰৰ হাতত যি হস্ত আছে সেয়া হ'ল মন্ত্ৰপুত হস্ত সেই হস্ত মায়া কৰি হৰণ কৰিলেহে ঘটকাসুৰক নিধন কৰিব পাৰি মাতৃয়ে ঠিকেই কৈছে ঘটকাসুৰৰ হাতত যিমান দিনলৈকে সেই মন্ত্ৰপুত হস্ত থাকিব তেতিয়ালৈকে সেই দুষ্টৰ মৰণ নিমিলিব তেন্তে ইয়াৰ উপায় কি হ'ব মাতৃ কি উপায়েৰে এই হস্ত হৰণ কৰিব পৰা হ'ব তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা তুমি পুনৰবাৰ ঘটকাসুৰৰ লগত যুদ্ধ কৰি থাকোঁতেই ঘটকাসুৰৰ হাতৰ পৰা সেই হস্ত মই মায়া কৰি কৰিম হৰণ তেতিয়াই তুমি তাক নিধন কৰিব পাৰিবা তেন্তে বিলম্বৰ নেদেখো কাৰণ মাতৃ অপমান কৰি ঘটকাসুৰৰ এইবাৰ মিলিব মৰণ এতিয়া বলা সকলোতে বলা পুত্ৰ
মই দানৱ। গুৰুদেৱ, যদিও তুমি দানৱ আৰু মই দেৱতা, তথাপি তোমাৰ আৰু মোৰ মাজত কোনো প্ৰভেদ নাই। তুমি মোৰ প্ৰধান শিষ্য। মোৰ আধৰুৱা কাৰ্য তুমিয়েই সম্পূৰ্ণ কৰিব লাগিব। গুৰুদেৱ, আপোনাৰ আদেশ প্ৰাণে প্ৰাণে মই কৰিম পালন। আই ইন্দুমতী। পিতা আই পিতা দেৱৰাজে মোক মাতি পঠাইছে অমৰাৱতীপুৰে। বসুমতীৰ পুত্ৰ নৰক আহিছে স্বৰ্গ আক্ৰমণৰ হেতু। গতিকে প্ৰাসাদসমূহ অভেদ্য দুৰ্গৰূপে নিৰ্মাণ কৰিব লাগিব আৰু এই কাৰ্য মই দানৱে সম্পূৰ্ণ কৰিব। তুমি মাথো তেওঁক প্ৰতিক্ষণ কৰিবা সহায়। ভাল পিতা, এই ক্ষেত্ৰত ময়দানত কোনো অসুবিধাৰ নহয় সন্মুখীন। তেন্তে দিয়া বলা সকলোটি নিজ নিজ কৰ্তব্যত সং অগ্ৰসৰ। অস্তা চলে মার করলে দিনমণি যায় নরকে নরক আজি হদম্য শক্তির বলিয়ান মাতৃ যারে বসুমতী রোধিবরে নাই শকতি হদম্য শকতি আজি কৰিছে ধারণ। এইভাবে ভাবিছা মোক নিপতি, নিজ বাহু বলে দেখুৱা তোমাৰ অসীম শক্তি। বরে বরে অস্ফলিত মাতৃৰ গৌৰৱত আছে যদি সাধ্য তোৰি নিজ বাহু বলে পৰস্ত কৰি মোক মাতৃৰ জয় গান ৰাখি যা ধৰাত। এই হব নিপতি কিৰাত মিছাতেই দিছ মোক যাৰ জৰে নাম। না জাননে মাতৃ মোৰ বসুধা পিতা দেৱ নাৰায়ণ। যদিহে বিচাৰ পাব পৰিত্ৰাণ স্পৰ্শ কৰ মোৰ মাতৃৰ ৰাতুল চৰণ। অন্যথা নহব নিস্তাৰ আজি নৰকৰ হাতে। তৰ্ক যুদ্ধৰে নাই প্ৰয়োজনে জানস কুমাৰ। জানে তোৰ মাতৃৰ জয় গান কিদৰে হিৰণ্যক্ষক বধি এটি পৰাহে পানী গ্ৰহণ কৰিলে তোৰ মাতৃ বসুধাৰ। মূৰ্খ পামৰ পিতৃৰূপে লাভ কৰিব হওক জগতত এতিয়াও যাৰজ মই। তথাপি মানি আছো মাতৃ মোৰ বসুমতী পিতা দেৱ নাৰায়ণ। মূৰ্খ মৃত্যুটো ৰাস্তা পিৰুচৰ পাৰে যদি ৰক্ষা কৰ আপোন জীৱন। বেশ তেন্তে হেয় হোক। Hey clap, hey clap, hey, 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 hey clap, hey clap, hey, 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 hey clap, hey clap, hey, đầu đây, hey clap, hey clap, hey, hey, ta đang đi ra xin tặng. हरे लागिले घुरा Hura
দলে জানি নৰকৰ মাতৃক কৰা অপমানৰ পৰিণাম কিমান ভীষণ জানিল মূৰ্খ পিতা মোৰ দেৱনাৰায়ণ 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 ক'ত চাই যোৱাহি নৰকৰ মাতৃক কৰা অপমানৰ কি ভীষণ পৰিণাম ধন্য ধন্য নৰক ধন্য আজি বসুমতী তোমাক উত্তৰিতে আহাই শত্ৰুৰ তপ্ত ৰক্তেৰে তোমাৰ শৰণৰে জেউতি চৰাও পুত্ৰ আজি সন্তে অসুৰৰ ৰজা হলা তুমি প্ৰাগজ্যোতিষৰ জয় জয় কিন্তু বাচ্চা আৰু আছে কৰ্তব্য তোমাৰ ব'লা এই বিষয়ে আলোচনা কৰোগৈ বলাই কৃষ্ণ হরে রাম আজি বহুদিন ধৰি তীৰ্থই কৰিছো ভ্ৰমণ তথাপি মন মোৰ শান্তি লগা নাই কিবা যেন এতিয়াও দৰ্শন হোৱা নাই কাশী জগন্নাথ গয়া বৃন্দাবন মথুৰা আদি সকলোবোৰ তীৰ্থস্থান দৰ্শন কৰা হ'ল বাকী আছে মাথো মাতৃৰ তেজৰ চেকুৰা ধুই নিকা কৰা মহাতীৰ্থ পৰশুৰাম কুণ্ড যাওঁ এইবাৰ পূব দিশে গতি কৰোঁ লগতে লুইতৰ বুকুত থকা
মহাদেৱৰ ভস্মাচল নৱগ্ৰহৰ বিগ্ৰহ চাই আদি শক্তি মহামায়া কামাখ্যা দেৱীৰ চৰণত সেৱা জনাই আহোগৈ। দেৱজিৎ মহাৰাজ, আজিৰ পৰা তোমাক মই প্ৰধান সেনাপতি ৰূপে বৰণ কৰিলো। তুমি মোৰ সৈন্য সামন্ত যুগুত কৰাগৈ এইবাৰ ৰণযাত্ৰা কৰিম স্বৰ্গৰ অভিমুখে। মোৰ ৰাজ্যক ঐশ্বৰ্যশালী কৰি তুলিবৰ বাবে লাগে মোক দেৱমাতা অদিতিৰ ৰত্নস্ৰাৱী কবচ কুণ্ডল, আৰু সেয়া মই হৰণ কৰিবই লাগিব। আৰু দেৱৰাজ সহিতে দেৱগণৰ ওপৰত ল'ব লাগিব মাতৃনিন্দাৰ প্ৰতিশোধ। তেন্তে আৰু পলমৰ নেদেখো কাৰণ মহাৰাজ, মাতৃৰ প্ৰতি কৰা অপমানৰ প্ৰতিশোধ ল'বৰ বাবে মই সদা প্ৰস্তুত। আপুনি মাত্ৰ আদেশ কৰক মহাৰাজ, মুহূৰ্ততে যাত্ৰা কৰি খাই স্বৰ্গ অভিমুখে যুদ্ধ যাত্ৰা কৰো আৰম্ভণ। বেশ, বিলম্বই মিলাই বিঘিন ওলোৱা হবে যুদ্ধ কৰি ধৰাধৰি ব্ৰহ্মাণ্ড কপাই প্ৰকাশ কৰি আখৰিক বিক্ৰম নৰকাসুৰৰ প্ৰতিহিংস ভীষণ সংকাৰ। মই আজি কৰিলো অংগীকাৰ, স্বৰ্গদাস দেৱতাৰ তপত শুনিতে যি লাগে অপুৰ। মহাকুধে চলি যায় নৰকাসুৰহে, সঙ্গে চলে সেনাপতি কৰিবা মৰণহে। বাৰ্তা শুনি দেৱগণ হৰ হৰি গোপে, ৰাম হৰি নৰলোকে কৰে। দেৱৰাজ সাৱধানে প্ৰলয়ৰ মূৰ্তি ধৰি বসুমতীৰ পুত্ৰ নৰকাসুৰ আহিব লাগিছে অমৰাৱতীপুৰে। কি হব এতিয়া ইয়াৰ উপায়? দেৱৰাজ, থাকোতে জীৱিত এই শিৱৰ তনয় কিয় হৈছে শংকিত? আহিলেও আহক হত হত নৰকৰ দল, তাৰ বাবে কোনো চিন্তা নকৰে এই দেৱ সেনাপতিয়ে। নহৰি সেনাপতি কাৰ্তিক, আমি নৰকক ভাবিছো যিদৰে নহয় সি সামান্য বিহিনী। সঁচা কথা বায়ুৰাজ, নৰকাসুৰ নহয় সামান্য বীৰ। মাতৃৰ অনুগ্ৰহতে ঘটকাসুৰক যিদৰে কৰিলে নিধানি, দুখদায়ক এই মৃত্যুৰ নিশানি। ধৈৰ্য ধৰক দেৱৰাজ, ইমান বিচলিত হৈছে কিয়? ইয়াৰ এটা উপায় নিশ্চয় কৰিব লাগিব। উপায় নিশ্চয় কৰিব লাগিব, নহলে যে অমৰাৱতী ৰক্ষা কৰা কঠিন হৈ পৰিব। উপায় দেৱশিল্পী বিশ্বকৰ্মাই হব একমাত্ৰ উপায়। তেওঁই হব আমাৰ ৰক্ষা, অমৰাৱতীৰ ৰক্ষাৰ কবচ। তাকে পঠাইছিলো বিশ্বকৰ্মাকে, অতি পলম কৰিছে কিয়? চাৰিওদিশৰ পৰা অন্ধকাৰে ঘেৰি ধৰে মোক। কি হব এতিয়া? দেৱতাৰ বিলাই। জয় প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ, জয় প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ, জয় প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ, জয় জয় জয়। সেনাপতি দেৱজিৎ মহাৰাজ, এই এখন অমৃত ভক্ষণ কৰি অমৰ হোৱা অমৰ মণ্ডলী প্ৰধানত হ'ব আজি নৰকৰ শৰণত। মহাদেৱগণ, বিশ্বৰ ঘৃণিত জাৰজ নৰকাসুৰে আজি মাতৃক কৰা অপমানৰ প্ৰতিশোধ লব হাতে হাতে। মুখ বন্ধ কৰ জাৰজ নৰক, নাজানি নেকি সমৰি কিয় আহি প্ৰৱেশিছ অমৰাৱতীপুৰত?
কি লাগে তোক ৰাজ্যপানী স্বৰ্গ ভ্ৰষ্ট পুৰন্দৰাজী ঘৃণিত নৰকাসুৰৰ ভয়ত ধৰাহৰি কিয় কম্পমান হিমাদ্ৰী সদৃশ উচ্চ হীৰটোৰ কি কাৰণত হৈছে অৱনত পাৰিজাত কুঞ্জৰ অধীশ্বৰ মনত পৰেনে তোৰ মোৰ মাতৃক কৰা অপমানৰ কথা তাৰেই প্ৰতিফল ল'ব আজি জাৰজ নৰকে কোন হেৰ জাৰজ নৰকে হ'ব লগা আছে যদি পৰাজয় আমাৰ তথাপিও দেৱতাই কৰিব সবালে সতেই বাক্যবাণী নকৰি পয়োগী যুদ্ধ কৰি মাথো ঘৃণিত নৰ বাৰে বাৰে ঘৃণিত শব্দে কৰে মুকুতো গুণতলা পাৰ যদি ব্যৰ্থ কৰ এই ঘৃণিত জাৰজখুৰৰ ৰণ কৌশল সমূহৰ সেনাপতি ই ছায়াছ আক্ৰমণ কৰা অমৰ মণ্ডলী মণ্ডলী ঘূৰৰ লাগিলে দেৱতাৰ সময়ে নৰকাসুৰ বিৰয়টো নাজানে ৰে বাগনে অহংকারী দেবতা শেষারি বিশ্বর কলঙ্ক তহত কামনা পিয়াসী তহত অধম দেবতায় বৃহস্পতির আগে শরণাপন্ন হয়ে অদিতির মিশা যখ মান বহাইছ ধরত বৃথা শক্তিত বলিয়ান তহত শশী রম্ভা উর্বশী মেনকাৰ আসলেই তহতৰ উপযুক্ত স্থান নৰক বিজয়ৰ আনন্দত মতলীয়া হৈ দেৱতাক অপমান কৰি আত্মনাশ নানিবি চপাই মিছাতেই দেৱ নিন্দা কৰি ওর অখুরত্বক রহন নাহানিবি বিশ্বকর্মা এতিয়াও জীবিত দেৱ নিন্দা উনহেৰ পুৰন্দৰ যিদিনা মাতৃক অপমান কৰি আশ্ৰয়ৰ বাবে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলৈ বাধ্য কৰিলে নাৰায়ণ স্বামী বুলি জানিও পতিতা বুলি নিন্দা কৰি মাতৃক মোৰ জগতত এলাগি কৰিলে তথাপি তহত দেৱতা স্থান তহতৰ উচ্চ তোৰ লগত আমি কোনো বাক্য যুদ্ধত লিপ্ত হ'ব নোখোজো পৰাজিত হৈছো যেতিয়া শাস্তি ল'বলৈ প্ৰস্তুত আছো শাস্তি শাস্তি তোৰ বাবে নহয় কাৰ্তিক বিষ্ণুৰ আজ্ঞা পালি মই যি কামাখ্যা দেৱীক পূজা দিছো সেই কামাখ্যাৰ তই নমলীয়া সন্তান যা যা তোক মই মুক্তি দিছো আৰু পুৰন্দৰ তোৰ ৰাজ মুকুট মোৰ শৰণত অৰ্পণ কৰে নতু কি কলি পাপিষ্ট নৰকে ৰাজ মুকুট তোৰ শৰণত অৰ্পণ কৰিম কোন হেৰ অধম নৰকে দেবেন্দ্ৰ অসুৰৰ বৈশ্যতা স্বীকাৰ নকৰে কদাপি বেশ তেন্তে দেখক বিশ্ববাসীয়ে কেনেকৈ নৰকে কেনেকৈ নৰকে ইন্দ্ৰৰ মাতৃ 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 নৰক নৰক মই জানব বিনা মেঘে ব্ৰজপাত হৈছে পৃথিৱীত শত্ৰু প্ৰবল আৰু আমি দুৰ্বল অন্যহাতে দেৱৰাজ বায়ুৰাজ বন্দী
কাৰ্তিকেও ৰণভূমি এৰি কৰিলে পলায়ন। এতিয়া আমি কি কৰো উপায়? আমিও এই স্থান ত্যাগ কৰাই উচিত হ'ব গুৰুদেৱ, নহ'লে নৰকৰ হাতত আমিও বন্দী হ'ব লাগিব। এনে কথা মনলৈ নানিব মই নানব। ৰণভূমি এৰি কেতিয়াও পলাহি নাযাওঁ। লাগিলে শত শত যন্ত্ৰণাকে মূৰ পাতি ল'ম। পিতা যুদ্ধৰ আয়োজন কিমান আগবাঢ়িছে পিতা? আই, তই সঠিক সময়তে আহি ওলালেহি। যুদ্ধৰ আয়োজন প্ৰায় সম্পূৰ্ণ। পিতা আই, কিন্তু ইন্দুমতী, ৰণসাজেৰে নৰকক বেৰিব খুজিলেও ৰণৰ ফলাফল আমাৰ চকুৰ আগত। আমি যে নৰকক জিনিব পাৰিম তাৰ কোনো আশা নাই। পিতা, আপোনাৰ প্ৰিয় শিষ্য বিক্ৰমী মৈদানৰ মুখত কিয় শুনিছো এনে কাপুৰুষালী বাক্য? আই, পিতা, নৰকক মৈদানৱে উচিত কথাকে ব্যক্ত কৰিছে। নৰকাসুৰক জিনিব পৰাটো ইমান সহজ নহয়। তুচ্ছ প্ৰাণৰ ভয়ত যদি ৰদ নকৰি তেনেহলে পিতা সেই নৰকক বধ কৰাটো একেবাৰে কঠোৰ হৈ পৰিব। যদি আমাৰ পৰাজয় হয় তেন্তে যুদ্ধ কৰি লাভ কি ইন্দুমতী? পৰাজনে ভয় কৰি কিয় নিজৰ নামত কলংক আনিছা? মৃত্যুলৈ যদি ইমানেই ভয় কিয় পুৰুষ ৰূপে জন্ম লৈছা? আদেশ কৰক পিতা। দুৰ্বল অবলা বুলি ভাবিলেও নাৰীয়ে সময়ত ৰণচণ্ডী ৰূপ লৈ কপাই তুলিব পাৰে সমগ্ৰ ৰণভূমি। সঁচা কথা গুৰুদেৱ। সঁচা কথা ইন্দু। ওলোৱা মৈদানব, ওলোৱা যুদ্ধৰ হাতেৰে হয় জয় লাভ, নহলে পৰাজয়। হে প্ৰভু, বিপদ কালত আমাক কৰিবা উদ্ধাৰ। জয় নৰকাসুৰৰ জয়, জয় নৰকাসুৰৰ জয়, জয় নৰকাসুৰৰ জয়, জয় জয়। হোৱা পিতা, শত্ৰু পালেহি ওচৰ, আহক বাহি। দাম্ভিক বিশ্বকৰ্মা নৰকৰ গতিৰোধৰ বাবে যুদ্ধৰ আয়োজন কৰিছে। যত আছে আমাৰ বাহিনী, পাৰিবিনে তহঁতে নৰকক দিব? সেনাপতি, এই স্বেচ্ছা আক্ৰমণ কৰা আমাৰ মণ্ডলী। মহাৰাজ, পাপমতী নৰক, মুখৰ কথাৰে নহয়, এই তৰোৱালে দিব যিটো উচিত পুৰস্কাৰ। দেৱজিৎ, মহাৰাজ, বন্দী কৰা এই দাম্ভিক ৰমণীক। নৰকে নধৰে অস্ত্ৰ ৰমণীৰ সনে। মোক পৰাস্ত কৰি নৰক, কি চাই আছে মৈদানক? আক্ৰমণ কৰা। এই হওক, যুদ্ধ এৰি পলাই নাযাবি। লাগিল সমৰ দেখা অতি ভৰে বসুমতী হে কবে ধৰা ধৰা। লৈ যোৱা বন্দীসকলক। মহাৰাজ, আজি মই নিজ হাতেৰে ইন্দ্ৰপুৰী কৰো সাক্ষাৎ। জ্বলেবে ইখন মূৰ্তিতেই অগ্নিবাণ, পূবে পশ্চিমে উত্তরে দক্ষিণে দেবতার দুর্গই করক অগ্নি স্নান। চাই লোৱা দেৱগণ, জাৰজ বুলি নৰক আৰু তাৰ মাতৃগৰাকী অপমানৰ
ভিখান্ন পৰিণাম ক'ত চাই যোৱাহি আই চাই যোৱাহি আই আমাক অপমান কৰা কি ভিখান্ন পৰিণাম ধন্য নৰক ধন্য নৰক ধন্য আজি বসুমতী তোমাক পুত্ৰৰূপে পাই কি সুন্দৰ জুই জ্বলিছে নৰকৰ অগ্নি এফালৰ পৰা দেৱলোক পুৰি ভস্ম কৰি নিছে দেৱতাৰ পৰাজয় আৰু অসুৰৰ জয় আৰু বসুমতীক কৰা অপমানৰ ভীষণ প্ৰতিশোধ স্বহীৰা বিশ্ববাসী আজি কিন্তু অসুৰ নৰকে নিজ বাহুবলে তিলক জিনিছে বলা বাছা আৰু আছে কৰ্তব্য তোমাৰ বোলাই কইলা বসুমতী ভুল পথে পৰিচালনা কৰিলা নৰকক সেই নৰক জন্মসূত্ৰে নহয় অসুৰ তাক তুমি স্বভাৱতে অসুৰ কৰিলা অন্যায় অধৰ্মকে শ্ৰেষ্ঠ পথ বুলি বাছি ললে কি সেই পথেৰে এদিন নৰকক মেলাব বেখিৰে তোমাক আৰু মোক কৰা অপমানৰ প্ৰতিশোধ ল'বৰ বাবে শোণিতপুৰৰ ৰজা বানাসুৰ আৰু তুমি মিলি দিলা জিউচতনি সেহেতু তোমাৰো অপযোগ থাকি যাব জগত জুৰি ভুল কৰিলা বসুমতী ভুল কৰিলা আহা প্ৰিয়ে আশাৰে ৰৈ আছো তোমালৈ বাচ্চাই নিদাৰুণ দুৰ্ঘৰ কপটীয়া তুমি কোন মুখে কোৱা তুমি মই তোমাৰ আদৰুৱা বুলি কোনদিন কুঁৱৰী সতীনী ৰুক্মিণী মোতকৈ বেছি আদৰৰ তোমাৰ মিছা কথা প্ৰিয়ে তুমি যে মোৰ আদৰৰ সেই কথা প্ৰিয়ে নহয় মিছা মিছলীয়া অতি চতুৰ তুমি নহলেতো বজৰ গোপীগণে নাম ৰাখিলে তোমাৰ গোপীনাথ বুলি কাক কিদৰে চালনা কৰিব লাগে ভালদৰে জানা তুমি প্ৰিয়ে কিয় আজি আহি মোৰ দুখকে চইছিলা প্ৰিয়ে মৰুলিৰ কোৰে ভাঙিব পাৰিবনে বাৰু অভিমান তোমাৰ নালাগে শুনাব মোক মুৰলী পতাই দেৱৰক্ষী দিয়া পাৰিজাত পাহি আঠে বেঠে তুমি তাকে দেচিলা পিন্ধাই কোন হে ভাগ্যৱতী সত্যভামা নে পানৰ পুতলি ৰুক্মিণী তোমাৰ বুজিও নবুজা কিয় সুন্দৰী একে পাহি পাৰিজাত দেৱৰীক্ষীয়ে দিয়া শোভা কৰে ৰুক্মিণীৰ খোপাত এই কথা সঁচা কিন্তু প্ৰিয়ে অলপতে স্বৰ্গ যাত্ৰা কৰি গছে পাতে আনি পাৰিজাত ৰৈ দিম তোমাৰ দাৰ জ্বলাই সঁচাকৈ দিবানে না চতুৰ মিছলীয়া যদিও মই প্ৰতিজ্ঞা মোৰ অচলতল জানিবা সদায় বজৰ গোপীগণে সেয়ে আজিও মোকেই মাতে কলিয়াকা নাই এতিয়া ভাগিল নে প্ৰিয়ে অভিমান তোমাৰ আপুনি হবে জিকিব পাৰো বলক না উচ্চটো আহৰণ কৰিছো ব্যৱস্থা কৰিব আৰু ময়ো জানো তোমাৰ সমে হাৰিব পাৰো
দেবতার দাম্ভিকতাত স্বর্গের প্রতিটো স্তম্ভ কেনে ধরেছি হয়ে আছে। এতিয়া আৰু সেই দাম্ভিকতা ক'ত মহাৰাজ? দেৱগণ, আজিৰ পৰা তোমালোকৰ বাসস্থান স্বৰ্গত নহয়, প্ৰাগজ্যোতিষৰ অন্ধকাৰ পোতাহালত। মোৰ মাতৃক অপমান কৰা দেৱতাৰ জন্মদাত্ৰী অদিতি আজি ক'ত? তোৰ মাতৃৰ কথা সকলোৱে জানে। লালসাৰী দাসী বুলি শত শত জন্মৰ তপস্যাৰ ফলত যি ভগৱন্তক দেখা পোৱা টান, তেনে শ্ৰীহৰিক সন্মুখত পাই তোৰ মাতৃয়ে কি বিচাৰিছিলি জান? যি ভগৱান বিশ্ব ব্ৰহ্মাণ্ডৰ স্বামী, সেই ভগৱানক মোৰ মাতৃয়ে স্বামী ৰূপে পাব বিচৰাত লোভ নে সৌভাগ্য, অপমান নে গৌৰৱ? লাজেই হওক বা অপমানেই হওকে, সৌভাগ্যই হওক বা গৌৰৱেই হওকে, এতিয়া সেয়া আলোচনাৰ বিষয় নহয়, সেয়া নৰকৰ নাৰকীয় ভাগ্য। আজি আমি লিখিম দেৱতাৰ ভাগ্যৰ লিখন। দেশ কৰক মহাৰাজ। নিমাত্য বিশ্বকৰ্মা, তয়ো তোৰ কন্যাক মোক অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিলি নহয়, আৰু আজি আজিও কৰো। তাৰ হস্ত কি জাননে? জানিবৰ আৱশ্যক নাই, মাত্ৰ গ্ৰহণ কৰিবলৈ সাজু আছো। বেশ, তেন্তে তই মোৰ বাবে এখন অভিনৱ ৰাজ্যপুৰী আৰু এটি অভেদ্য দুৰ্গ নিৰ্মাণ কৰিব লাগিব। হয় দুৰ্গ নিৰ্মাণ, নহলে কন্যাদান, যিকোনো এটা বাছি ল'ব পাৰ। মোৰ উচ্চশীৰ অৱনত হলেও ৰাজপুৰীকে মই কৰিম নিৰ্মাণ। তথাপিতো স্বৰ্গৰ শুভ্ৰ ফুলপাহিক অখুৰাৰ উপভোগ্য হবলৈ নিদিও কদাপি। তাৰ বাবে মই তোৰ দাসত্বকে কৰিছো স্বীকাৰ।